এবাৰ আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাব বিচাৰিছোঁ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ড্ৰোন ভিজুৱেল। আহক চাওঁ ফুল স্ক্ৰীনত ড্ৰোন ভিজুৱেল কেনেকৈ বিধ্বস্ত হৈ পৰিছে এখন শুৱনি ৰাষ্ট্ৰ ইউক্ৰেইন। দেখিবলৈ পালে ড্ৰোন কেমেৰাৰে সংগ্ৰহ কৰা ইউক্ৰেইনৰ ভিজুৱেল আৰু এনেদৰে এখনৰ পাছত আনখন চহৰ ধ্বংসস্তূপত পৰিণত হৈছে ৰাছিয়াৰ বিধ্বংসী আক্ৰমণৰ বাবে। ৰাছিয়াই যিমানেই আগ্ৰাসী ৰূপ লৈছে সিমানেই কঠোৰ হৈ পৰিছে ইউক্ৰেইনৰ সেনাবাহিনী। তেওঁলোকে যোগ্যভাৱে প্ৰত্যুত্তৰ আগবঢ়াইছে নৱম দিন অতিক্ৰম কৰাৰ সময়ছোৱাটো। এটা সময়ত ভবা হৈছিল ৰাছিয়াই অতি শীঘ্ৰেই আক্ৰমণ কৰি নিজৰ দখললৈ নিবলৈ সক্ষম হ'ব ইউক্ৰেইন, কিন্তু ভবামতে যেন কামবোৰ হোৱা নাই ৰাছিয়াৰ বাবে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যেনেকৈ ভাবিছিল তেনেকৈ যেন হোৱা নাই যুদ্ধ ক্ষেত্ৰত। বহু পৰিমাণে ইউক্ৰেইনৰ সেনাবাহিনীয়ে সাহসিকতাৰ পৰিচয় দিছে। তেওঁলোকে যুদ্ধ ক্ষেত্ৰত নামি অতি দক্ষতা আৰু অতি কৌশলগতভাৱে ৰাছিয়াৰ সেনাবাহিনীক প্ৰতিটো মুহূৰ্ততেই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেনে এক ভিজুৱেল আমি আপোনালোকক টেলিভিছনৰ পৰ্দাত দেখুৱাম। সেই ভিজুৱেল হৈছে যুদ্ধ ক্ষেত্ৰত ৰাছিয়াক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি ৰাছিয়াক ক্ষতি কৰি কেনেকৈ নাচি উল্লসিত পৰিৱেশৰ সৃষ্টি কৰিছে এইসকল ইউক্ৰেইনৰ সেনাবাহিনীৰ জোৱানে। আহক চাওঁ তেনে এক বিশেষ ভিজুৱেল। আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে যুদ্ধৰ মাজতো ইউক্ৰেইনৰ সেনাবাহিনীৰ জোৱানসকলৰ নাচ। আৰু এই নৃত্য এইবাবেই তেওঁলোকে কৰিব বিচাৰিছে যে ৰাছিয়াই যেনেদৰে ভাবি আছিল কামবিলাক তেনেকৈ হোৱাগৈ নাই। ইউক্ৰেইনৰ সেনাবাহিনীয়ে তীব্ৰভাৱে প্ৰত্যাহ্বান জনাইছে ৰাছিয়াৰ সৈনিকক, আৰু যাৰ বাবেই তেওঁলোকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে মাজে মাজে ৰাছিয়াক আক্ৰমণ প্ৰতিহত কৰাৰ সময়ছোৱা, আৰু যাৰ জৰিয়তে তেওঁলোকে নৃত্য গীতৰ মাজেৰে নিজৰ মনোবল আৰু অধিক বৃদ্ধি কৰাৰ যেন চেষ্টা অব্যাহত ৰাখিছে।